তুমি ভাবনা তুমি আমি জীৱনৰ অৰ্থ বিচাৰি পাওঁ আমি জীয়াই থকাৰ আনন্দ বিচাৰি পাম আমি সঁচা মানুহ হোৱাৰ বাবে অনুপ্ৰাণিত হ'ম আমি নিজকে নিজৰ প্ৰতিভাৰে ভৱিষ্যতৰ দিনত আগবঢ়াই লৈ যাব পাৰিম এই যে আমি ইয়ালৈ আহিছোঁ আমি কেৱল সময় কটাবলৈ অহা নাই আমি ইয়ালৈ আহিছোঁ কিবা এক মহৎ শিল্পৰ সৈতে জড়িত হৈ নিজকে অধিক পৰিষ্কাৰ ৰূপত অধিক স্বচ্ছ ৰূপত উদ্বুদ্ধ কৰি আহি থকা সময়ৰ কাৰণে নিজকে সাজু কৰিম কোনোবাই যদি তোমালোকে ভাবিছা যে আমি ইয়াত কেৱল সময় কটাবলৈ আহিছোঁ নেকি সেয়া কেতিয়াও নহয় কিন্তু আমি ইয়ালৈ আহিছোঁ এক জীৱনৰ অতি প্ৰয়োজনীয় শিল্পৰ সৈতে সংযুক্ত হ'বৰ কাৰণে আমি ইয়ালৈ আহিছোঁ এক মহৎ শিল্পৰ সৈতে জড়িত হ'বৰ কাৰণে আমি আহিছোঁ এক অতি অতি শ্ৰেষ্ঠ কলাৰ লগত জড়িত হ'বৰ কাৰণে যাক কোৱা হয় অভিনয় কলা যাক কোৱা হয় নাটক যি মহৎ সৃষ্টি এই অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল তেওঁৰ চিহ্ন যাত্ৰা ভাওনাৰ মাজেদি চিহ্ন যাত্ৰাৰ মাজেদি তেওঁ কেৱল নিজেই গোটেইখিনি কৰিছিল আমি জানো নিজেই তেওঁ বৈকুণ্ঠ অংকন কৰিছিল নিজেই অভিনয় কৰিছিল তেওঁ বিষ্ণুৰ অৱতাৰ আটাইকেইটা ৰূপ তেওঁ দেখাবলৈ চেষ্টা কৰিছিল বৰদোৱাত আজিও সেই স্থান আছে য'ত তেওঁ এতিয়া কি হ'ব নামটোতো ডাঙৰে ক'ব লাগিব নামটো কোৱাৰ লগতে হাত চাপৰি বজাব লাগিব কেনেকৈ বজাব লাগিব গম পাইছা নাই হা মোৰ নাম পৰাগ মোৰ নাম পৰাগ কেনেকৈ মোৰ নাম পৰাগ নেকি মোৰ নাম পৰাগ চব বেলেগ বেলেগ নাম আছে হয় নাই এতিয়া তেনেকৈ পাৰিলে কি কৰোঁ কেনেকৈ কৰিব লাগিব সিনটোত আছে বলে এটা কোন আহিব মই চিনে নাপাওঁ কি ক্যাৰেক্টাৰ আহিব হা তো গম পাব লাগিব না কোন আহিব এই বিয়াৰ পাছত কি হ'ব গতিকে ইজনে ইজনক আমি জানিব লাগিব হয় নাই ইজনে জানিবলৈ এতিয়া গেমে খেলি দিও নেকি হা গেম এটা খেলি দিও নেকি নামটো জানিব লাগিব ইজনে সবৰ মন আছে না খেলিবলৈ হা কিমানৰ মন আছে হা নাই মই ইমান লাহে লাহে কোনে মই কেনসেল কৰি হেই চালা এখন গোটেই পানী হো পানী তুমি ক ই চেন্ডেল নো সেই ক'বাতে এলো মই উদাই বচোন নাওখনতহে যেন তেনে সি হেৰিয়ে থৈ গ'ল সি কয় জিতুলে হয় নি মই মন্দিয়া ঘৰ পৰা আহোঁগৈ বোলো বাৰু কৰি দি বাৰু কৰি দেখো গোটেইখন অৱস্থা নাই তহঁতৰ অৱস্থা নাই মানে কি কবি আহোঁ বুলিও আহিব পৰা নাই নহয় গোটেই পানীটো দেখিছই একেৰাহে বৰষুণ যাক এতিয়া নেয়াই হৈছে দি আছে এখন অলপমান সেই চোতালৈকে অকমান শুকাইছে হপায় অকমান কমি Olha,